নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি ফেক্টৰাইজেশ্যন উৎপাদক বিশ্লেষণৰ পাৰ্ট 5 নম্বৰ ভিডিঅ' টপিকটো হৈছে উৎপাদক বিশ্লেষণ কৰা 3 নম্বৰ তো এই 3 নম্বৰৰ এইকেইটা যে আছে উৎপাদক বিশ্লেষণ কৰা ইয়াৰে টোটেল 9টা আছে আজি মই 5টা কৰাম তোমালোকে ভালকৈ চাই লোৱা ঠিক আছে প্ৰথমটো হৈছে 3 whole a plus b whole plus m whole a plus b ঠিক আছে কি কৈছে উৎপাদক বিশ্লেষণ কৰিব কৈছে বিশ্লেষণ মানে কি প্ৰথম কথা জানিলো উৎপাদকটো বিশ্লেষণ এটো যেটো উৎপাদক দি আছে হেতু তুমি কি কৰিব বিশ্লেষণ কৰিব লাগে ঠিক আছে সো এটো a plus b আছে এটো a plus b আছে গতিকে a plus b whole এটা আহিল ইয়াতে 3 আছে ইয়াতে m আছে 3 plus m whole এটা আহিল গতিকে এই কোৱেশ্চনটো আমাৰ ক্লিয়াৰ দিস ইজ দা ফাইনাল আনসাৰ Next question px plus x plus qy plus y. ইয়াতে চোৱা px plus x plus qy plus y. ইয়াত এটো যদি আমি সলভ কৰিবলৈ যাও উৎপাদক বিশ্লেষণ কৰিব যাও এটো লাই কিন্তু তোমালোকৰ কিতাপত আনসাৰ মেলাত এটো আছে এটো পাবলৈ হলে এই qৰ জাগাত p থাকিব লাগিব তেতিয়া উত্তৰমালাৰ এই আনসাৰটো ওলাব গতিকে এটা কিছুমান প্ৰিন্টিং মিস্টেক থাকে চাব পাৰো মানে ঠিক আছে গতিকে ইয়াতে px plus x ইয়াতো x আছে ইয়াতো x আছে গতিকে ইয়াৰ পৰা আমি কি কমন লব পাৰো এটো এই জোৰাটোৰ পৰা অকল x এটা কমন লব পাৰো x এটা কমন ললে কি হ'ব x whole p px into p px plus x into 1 equal to x গতিকে x whole p plus 1 whole plus q y plus y ইয়াতো y আছে ইয়াতো y আছে ইয়াৰ পৰা মই y এটা কমন ললো y whole q plus 1 whole ঠিক আছে কাৰণ q into y plus y into 1 equal to y হল এটো ক্লিয়াৰ বাট যদি তোমাক এই আনসাৰটো লাগে তেতিয়া তুমি কি কৰিব লাগিব এই qৰ জাগাত তুমি p টো তুমি পুট কৰিব লাগিব px plus x plus py plus y সো ইয়াৰ পৰা তুমি কি কমন লব পাৰা এটা x এটা কমন ললা হোল p plus 1 হোল প্লাস ইয়াৰ পৰা তুমি ইয়াতো y আছে ইয়াতো আছে y এটা কমন ললা y হোল p plus 1 ইয়াতো p plus 1 আছে ইয়াতো p plus 1 আছে তো p plus 1 হোল এটা আইল এটা x আছে এটা প্লাস y আছে তো x plus y হোল হল ঠিক আছে ক্লিয়াৰ নেক্সট কোৱেশ্চন তো আছে 8ac plus 4ad plus 6bc plus 3bd সোয়া ইয়াতে তুমি কমন লব পাৰা তুমি ইয়াৰ পৰা কমন লব পাৰা ইয়াৰ পৰা তুমি কিবা এটা নহয় কিবা এটা তুমি কমন লব পাৰা মই অকমান কি কৰিলো অলপমান মডিফাই কৰিলো 8ac plus 6bc তো মই 4ad জাগাত লইনো প্লাস 6bc জাগাত মই 4ad to লৈ আনিলো প্লাস 3bd হল তে ইয়াৰ পৰা তুমি কিবা এটা কমন লব পাৰা কি কমন লব পাৰা 2c কিয় কমন লৈছো কাৰণ সো 2 ৰ লগত যদি মই 4 টো পূৰণ কৰো কি হ'ব 2 4 গুণ 8 তো 8ac আহি যাব প্লাস 2 ৰ লগত যদি মই 3 পূৰণ কৰো 3 2 গুণ 6 6bc আহি যাব কাৰণ এটা b থাকি যাব তে c ইয়াৰ পৰা তুমি 2 আৰু c এটা কমন লব পাৰা কাৰণ কি এটো c আছে এটো c আছে আৰু কোনবা এটা সংখ্যা থাকিব লাগিব যেটো সংখ্যা পূৰণ কৰিলে তুমি 8 আৰু 6 পোৱা তো ইয়াৰ পৰা যদি মই 2c এটা কমন লও 2c হোল 4a plus 3b হোল ইয়াৰ যেটো পোৱা ইয়াতো হেতু সেম পাব লাগিব প্লাস ইয়াতে সোৱা ইয়াৰ পৰা এটা কমন ললে তুমি 4a plus 3b লিখিব পাৰা কি d টো তুমি কমন ললে d হোল 4a plus 3b হৈছে নে সোৱা d into 4 equal to কি হয় 4ad plus d into 3b মানে কি 3bd হৈছে নে সো ইয়াতো 4a plus 3b ইয়াতো 4a plus 3b আছে তো ইয়াৰ যিকোনো এটা আমি লিখৰো কি লিখৰো 4a plus 3b হোল ইনটু ইয়াতো 2c আছে প্লাস d আছে তো 2c plus d হোল ঠিক আছে এটো কোৱেশ্চন হৈ গল নেক্সট 2x স্কয়াৰ minus x plus 2xy minus y হয়নে 2x স্কয়াৰ minus x plus 2xy minus y ইয়াৰ পৰা তুমি x এটা কমন ললা x হোল 2x minus 1 কেনেকৈ x into 2x equal কি হয় 2x square minus x into 1 equal to x plus ইয়াতো y আছে ইয়াতো y আছে ইয়াৰ পৰা তুমি y এটা কমন ল y হোল 2x minus 1 হোল কিও y into 2x equal to 2xy minus y into 1 equal to y ক্লিয়াৰ এটা 2x minus 1 আছে এটা 2x minus 1 আছে তো দুইটাৰে এটা কমন লোৱা ঠিক আছে 2x minus 1 হোল into এটা x আছে এটা y আছে x plus y হোল ক্লিয়াৰ ইয়াৰে চাবা এতিয়া
পি ৱাই স্কুৱেৰ প্লাছ পি প্লাছ 1 প্লাছ পি স্কুৱেৰ ৱাই হোল ৱাই তো এইটো দেখি কিনে অলপ টান লাগিছে হয়নে তোমালোকে কি কৰি দিয়া ৱাইৰ লগত 1টো পূৰণ কৰি দিলে ৱাই হ'ব প্লাছ ৱাইৰ লগত পি স্কুৱেৰ পূৰণ কৰি দিলে পি স্কুৱেৰ ৱাই হ'ব হ'লনে এইটো পি ৱাই স্কুৱেৰ প্লাছ পি স্কুৱেৰ ৱাই ইয়াতো পি আছে ইয়াতো পি আছে ইয়াতো ৱাই আছে ইয়াতো ৱাই আছে গতিকে ইয়াৰ পৰা তুমি পি এটা কমন লোৱা আৰু ইয়াৰ পৰা তুমি এটা ৱাই এটা কমন লোৱা ঠিক আছে সেনেকৈ কৰিব পাৰি নহ'লে এটা কাম কৰিব পাৰি ইয়াতে ৱাইটো তুমি এটা আনিলা পিটো তুমি এফালে লৈ আনিলা তেতিয়া কি হৈ যাব পি ৱাই স্কুৱেৰ প্লাছ পি স্কুৱেৰ ৱাই থাকি যাব গতিকে ইয়াৰ পৰা তুমি ৱাই এটা কমন ল'লা ৱাই হ'ল পি ৱাই প্লাছ 1 হ'ল ৱাই ইনটু পি ৱাই ইকুৱেল টু পি ৱাই স্কুৱেৰ প্লাছ ৱাই ইনটু 1 ইকুৱেল টু ৱাই প্লাছ ইয়াৰ পৰা তুমি পি এটা কমন লোৱা পি হ'ল 1 প্লাছ পি ৱাই পি ইনটু 1 ইকুৱেল টু পি প্লাছ পি ইনটু পি স্কুৱেৰ ৱাই থাকিল তো ইয়াতেও পি ৱাই প্লাছ 1 থাকিল ইয়াতেও পি ৱাই প্লাছ 1 প্লাছ পি ৱাই একে কথা পি ৱাই প্লাছ 1 গতিকে আমি পি ৱাই প্লাছ 1 হ'ল লিখিলোঁ ইনটু ইয়াতেও ৱাই থাকিল ইয়াতেও পি থাকিল গতিকে ৱাই প্লাছ পি হ'ল তো আই হোপ তোমালোকে এই 5টা কুৱেশ্যন ধুনীয়াকৈ বুজি পাইছা কিবা যদি ডাউট আছে উৎপাদক বিশ্লেষণৰ মোক জনোৱা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে অকণমান ৱেইট কৰি দিয়া থেংক ইউ